500 উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে USTMৰ বিশেষ বৃত্তি 2025-26 বৰ্ষৰ শৈক্ষিক বৰ্ষৰ বাবে উত্তৰ পূব ভাৰতৰ 500 ছাত্ৰ-ছাত্ৰীক বিশেষ বৃত্তি প্ৰদানৰ ঘোষণা কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে পুনৰবাৰ সৰ্বাংগীন উচ্চ শিক্ষাৰ দিশত এক অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। এই বৃত্তিসমূহৰ লক্ষ্য হৈছে বিভিন্ন পটভূমিৰ প্ৰাপ্য আৰু যোগ্য ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা। অঞ্চলটোৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ লক্ষ্যৰে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে এই বিশেষ বৃত্তি আঁচনিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰে USTMে। স্পেচিয়েল স্কলাৰশ্বিপৰ ওপৰত মই সংক্ষেপে ক'বলৈ ওলাইছোঁ। সেই স্কিমে আৰম্ভণিৰে পৰাই যিটো বিনামূলীয়া শিক্ষা প্ৰদানৰ গুৰুত্বৰ অধ্যয়ন আছিলে তাকে অনুসৰণ কৰি USTMে এই নতুন বৃত্তি আঁচনিৰ অধীনত আগন্তুক 2025-26 যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব তেখেতসকলৰ কাৰণে শৈক্ষিক বৰ্ষত নামভৰ্তি কৰিবলৈ বিচৰা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ মেইনলি উত্তৰ পূব ভাৰতৰ পৰা অহা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ কাৰণে এই বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ অধীনত 500টা বিশেষ বৃত্তি প্ৰদান কৰা হ'ব। এই শিতানসমূহৰ ভিতৰত আছে মেৰিট বেচিছত আমি 250টা স্কলাৰশ্বিপ দিম আৰু তাৰ পাছত আছে ক্ৰীড়াৰ ওপৰত মানে স্পৰ্টছৰ ওপৰত আমি 50টা দিম আৰু সাংস্কৃতিক কৃতিত্ব কালচাৰেল ফিল্ডৰ ওপৰত যাৰ প্ৰতিভা আছে বা কোনোবাই পাৰফৰ্মেঞ্চ কৰিছে কোনোবাই প্ৰাইজ পাইছে বা ভাল নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত বা ষ্টেট লেভেলতে হওক তেখেতসকলকো আমি 50টা বৃত্তি আগবঢ়াইছোঁ তেখেতসকলৰ কাৰণে। তাৰোপৰি চাহ বাগিচাৰ কৰ্মীসকলৰ সন্তানসকলক তেখেতসকলক কিছু পিছপৰা হয় সেই কমিউনিটি তো সেই তেখেতসকলক যাতে আগবাঢ়ি আহিব পাৰে শৈক্ষিক ক্ষেত্ৰত তেখেতসকলৰ কাৰণেও আমি 50টা বৃত্তি আগবঢ়াইছোঁ। ইয়াৰ উপৰি আমি মাজুলী আৰু ধেমাজি আমি অলপমান ফ'কাছ কৰিছোঁ। আমি ভাবোঁ যে মাজুলী লোকসকল বহুত ক্ষেত্ৰত তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় আৰু ধেমাজিতো তেনেকৈ আমাৰ ভায়লেঞ্চো বহুত হৈছে। তো তেখেতসকলক অলপ ফ'কাছ কৰি তেখেতসকলক স্পেচিয়েলি মানে তেখেতসকলৰ সন্তানসকলক 20টা বৃত্তি আমি আগবঢ়াবলৈ ওলাইছোঁ। আৰু তাৰোপৰি স্বাধীনতা যুঁজাৰু বা শ্বহীদৰ পৰিয়ালবৰ্গৰ সন্তান তেনেকুৱাও যদি কোনোবা ওলায় তেখেতসকলৰ কাৰণেও আমি সৰ্বমুঠ 20টা বৃত্তি আগবঢ়াইছোঁ। ইয়াৰ উপৰি হিংসা আৰু সংঘাতগ্ৰস্ত মানে পৰিয়ালৰ শিশুসকল বা হিংসা সংঘাতৰ দ্বাৰা এফেক্টেড হোৱা শিশুসকলৰ বাবেও মানে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কাৰণেও 20টা স্কলাৰশ্বিপ আৰু আমি আগৰে পৰাই সাংবাদিকসকলৰ সন্তানসকলক কাৰণে আমি ফ্ৰী এডুকেশ্যনৰ ব্যৱস্থা কৰিয়ে আহিছোঁ। ত' তেখেতসকলৰ কাৰণে এইবাৰ স্পেচিয়েলি আমি 20টা স্কলাৰশ্বিপ মানে ৰাখিছোঁৱেই। আৰু তাৰ উপৰিও ধৰক একক শিশু ছোৱালী সন্তান আৰু অনাথ শিশু তেখেতসকলৰ কাৰণেও 20টা বৃত্তি। এই টোটেল 500টা স্কলাৰশ্বিপ হয়। এইটো আমি কেটেগৰাইজ কৰি ৰাখিছোঁ। ইয়াৰ উপৰিও আমি ফ্ৰী স্কলাৰশ্বিপ যিসকল ধৰক প্ৰত্যেকখন ষ্টেটৰে টপাৰ ষ্টেট বৰ্ডৰ টপাৰসকলক তেখেতসকলক কমপ্লিটলি ফ্ৰী এডুকেশ্যন তেখেতসকলৰ কাৰণে ইভেন তেওঁলোকৰ হোষ্টেলো ফ্ৰী হ'ব। যিটো মানে নৰ্মেলি হোষ্টেলটো আমাৰ প্ৰাইভেট হেৰি হ'লেও তাৰমানে হোষ্টেলো ফ্ৰী হোৱাৰ কাৰণে আমাৰ মানে সেইটো আমি ডিচিশ্যন কৰিছোঁ। তো তাৰ উপৰিও ধৰক মেধাৰ ওপৰত ভিত্তি কৰি পেলাই 80% 90%ৰ ওপৰত পোৱা একৰ্ডিংলি বেলেগ মানে ধৰক কেটেগৰী 50% হওক 30% হওক তেনেধৰণে আমি স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। সেইকাৰণে মই সকলোকে আহ্বান কৰিছোঁ যে আমাৰ ৱেবছাইটটো ভিজিট কৰক আৰু আমাক কণ্টেক্ট কৰিলে আৰু বিশেষ যদি আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে। স্কলাৰশ্বিপৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীলৈকে এইবাৰ যিসকলে কৃতকাৰ্যৰে পাছ কৰিছে এইবাৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সকলোকে মই অভিনন্দন কৰিছোঁ আৰু সকলোকে আহ্বান কৰিছোঁ যে তেখেতসকলে এই স্কলাৰশ্বিপসমূহৰ সুবিধাটো লাভ কৰিলে আমি যথেষ্ট সন্তোষিত হ'ম। আপোনালোকে জানেই আমি অলৰেডি কৈছোঁ যে আমি বিভিন্ন শিতানত এই বৃত্তিটো আগবঢ়াইছোঁ। কাৰণ প্ৰথমতে যদি আমি মেৰিট বেচিছত ভাবোঁ প্ৰথমতে ব'ৰ্ড টপাৰখিনি তেওঁলোকে যি ব'ৰ্ড টপাৰ ফ্ৰম অল দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট তেওঁলোকে ছাবমিট কৰি আমাৰ এটা আহিলে তেওঁলোকে যদি ডকুমেণ্টখিনি ছাবমিট কৰে দে উইল বি গেটিং 100% স্কলাৰশ্বিপ। তাৰ ফ্ৰী এডুকেশ্যন
তাৰপিছত ধৰক আমি EWS কেটেগৰী ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰী বা BPL কেটেগৰী আমি যদি তেওঁলোকে থাকে বা তেওঁলোকে যদি 90% এণ্ড এবভ তেওঁলোকে যদি পাইছে 12ত বা গ্ৰেজুৱেশ্যনত then they will be getting 50% scholarship on tuition fee and admission for the whole course গোটেই কোৰ্সটোৰ কাৰণে এনেকুৱা নহয় যে এটা সেমিষ্টাৰৰ কাৰণে তেওঁলোকে গোটেই কোৰ্সটোৰ কাৰণে তেওঁলোকে 50% scholarship পাব on tuition fee and admission fee then কোনোবা ধৰণ 80 to 89.99% পাইছে তেওঁলোকে পাব 40% 70 to 79.99 তেওঁলোকে যদি স্কোৰ কৰিছে then they will be getting 30% scholarship এটো হল ইকনমিকেল ফিজটোৰ ওপৰত টোটেল ফিৰ ওপৰত কোৰ্স ফিটোৰ ওপৰত তাৰপিছত যদি তেওঁলোকে ইকনমিকেল উইকাৰ ছেকশ্যন নহয় বাট তেওঁলোকে 85%ৰ ওপৰ পাইছে তেওঁলোকে 30% স্কলাৰশ্বিপ পাব which is open to everyone এনেকুৱা গতিকে তেওঁলোকে আমাৰ বাছনি মানে সেইটোৰ ওপৰতে প্ৰথম 500টা আমি ধৰিছো যে প্ৰথম 250টা কেণ্ডিডেটক আমি স্কলাৰশ্বিপটো প্ৰভাইড কৰিম অন দ্য বেচিছ অফ মেৰিট ইয়াৰ কাৰণে তেওঁলোকে আমাৰ কেম্পাছ ভিজিট কৰিব পাৰে বা তেওঁলোকে অনলাইনো এপ্লাই কৰিব পাৰিব আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ নাম্বাৰবিলাকত এটো ফাৰ্ষ্ট মানে প্ৰথম 250টা কেণ্ডিডেটক আমি অফাৰ কৰিম এটো মানে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট সাৰ্ভ বেচিছত documents লাগিব ফ্ৰীডম ফাইটাৰ নহলে তেওঁলোকৰ পৰিয়ালৰ নহলে পৰিয়ালৰে হয় বা শহীদৰ হয় তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ যি ডকুমেন্ট থাকে আমি 20টা তেওঁলোকৰ সন্তানৰ এইটো স্কলাৰশ্বিপ দিম 20টা স্কলাৰশ্বিপ 20 জনক আমি এইটো স্কলাৰশ্বিপ দিম 20টা চিট খালি ক্ৰাইটেৰিয়া খিনি সেইখিনি অমৃত প্ৰবাহ অসমীয়া